নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ আপকামিং নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 অসম পুলিচৰ ফালৰ পৰা হয়তো অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি হয়তো অহা সম্ভাৱনা আছে বহু কেণ্ডিডেটে মোক খুদি আছে যে অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নত এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় এডুকেশন কোৱালিফিকেশনস কিমান লাগে এপ্লাই কৰিবলৈ হলে ইন্টাৰভিউ দিবলৈ হলে হাইট কিমান লাগে চেস কিমান লাগে কিমান ৰানিং কৰিব লাগে বা কিমান বা সিন আপ মাৰিব লাগে বহু কেনেতে মোক এই বিষয়ে খুদি আছে এখানে আপোনালোকৰ বাবে এটা ভিডিও আগবঢ়াইছো যেটো ভিডিও যদি আপোনালোকে গম পাব যে আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ সিলেকশন প্ৰসেস সো ভিডিওটো হেকলৈকে চাই থাকিব সকলো বিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব আৰু যদি আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপত এতিয়ালৈকে যদি জয়েন হয় নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ ডিটেইলছ যদি আপোনালোকে নিজে চেক কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গোপিনী আপোনালোকে চেক কৰি লব পাৰিব এতিয়া আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ আপকামিং ডিটেইলছ বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়ন 2025 ৰ আপকামিং ডিটেইলছ এখিনি ভ্যাকেন্সি যদি আহে তেতিয়া হলে এখিনি ভ্যাকেন্সি স্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড এছএলপিআৰবি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমতে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এপ্লাই লাষ্ট ডেট যদি হে এই মাহত ভ্যাকেন্সি মুকলি কৰা হয় কনষ্টেবল কমান্ডো বেটালিয়নৰ পদ তেতিয়া হলে নেক্সট মাহৰ ইয়াৰ লাষ্ট ডেট হ'ব মানে ডিসেম্বৰ মাহৰ ইয়াৰ লাষ্ট ডেট হ'ব স্যালাৰি ইয়াৰ স্যালাৰি দিয়া হয় পাই 14000 ৰ পৰা পাই 60500 লৈকে আপোনালোকে স্যালাৰি পাব গেট পে 5000 জব লোকেশনস অল আসামস এপ্লিকেশন ফিস কোনো ধৰণৰ এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে এখিনি বিষয় আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন অনলি মেট্ৰিক পাস কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয় আপোনালোকে গম পালে অনলি মেট্ৰিক পাস কোনো ধৰণৰ পাৰ্সেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে সিম্পল মেট্ৰিক পাস কৰিলে অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব এসসি এসটি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ মানে ওবিসি এমওবিসি বিলাকে 18 বছৰ পৰা 24 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এসসি এসটি সকলে 18 বছৰ পৰা 26 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এখিনি বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেটস যদি হে আপোনালোকৰ এখিনি ভ্যাকেন্সি মুকলি কৰা হয় তেতিয়া হলে নৱেম্বৰ মাহতে ভ্যাকেন্সি আহি যাব ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈছে যে অসম পুলিচৰ আপকামিং নতুন ভ্যাকেন্সি পাই 4000 পদ মুকলি কৰা হ'ব কি ভ্যাকেন্সি আহে ইতিমধ্যে আমি গম পোৱা নাই এখিনি আপোনালোকৰ আপকামিং ডিটেইলছ বিলাকে মই আপোনালোকক জনাবলৈ বিচাৰিছো তাপা নেক্সট হৈছে আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব এই পদ বিলাকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট মানে পিএসটি তাপা নেক্সট পিটি হ'ব তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব তাপা সাইকোমেট্ৰিক টেষ্ট তাপা একেবাৰে শেষত ফাইনেল সিলেকশন হ'ব ইয়াতে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত হাইটটো জেনেৰেল সকলৰ কাৰণে 167 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ফিমেলৰ সকলৰ 162 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব যি সকল ক্যান্ডিডেট ওবিসি এমওবিসি এসসি হয় তেওঁলোকৰ কাৰণে মেলৰ কাৰণে হাইটটো 162 সেন্টিমিটাৰ হাইটটো হলে হৈ যাব ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ হাইটটো লাগিব এসটি এইচ এসটিপি গুৰখা কাৰণে 160.02 সেন্টিমিটাৰ মেলৰ হাইট হ'ব লাগিব ফিমেলৰ 152.40 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো অনলি লোৱা সকলৰ জুখা হয় জেনেৰেল ওবিসি এমওবিসি এসসি আৰু এসটিপি কাৰণে নৰ্মেলে 85 হ'ব লাগিব ফুলাই মেলি 90 হ'ব লাগিব বাকি এসটি এইচ সকলৰ 80 নৰ্মেল হ'ব লাগিব লগতে ফুলাই মেলি 85 হ'ব লাগিব এখিনি আপোনালোকৰ হাইট এন্ড চেষ্টৰ বিষয়ে আপোনালোকে গম পালে হাইট চেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকৰ লোৱা সকলৰ কাৰণে থাকিব মাৰ্কস 80 মাৰ্কস আৰু ছোৱালী সকলৰ কাৰণে থাকিব 60 মাৰ্ক এই পদ বিলাকৰ কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় এই বিষয়ে আপোনালোকে গম পালে লোৱা সকলৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্টত ৰানিং হ'ব 4.8 কিলোমিটাৰ মানে 4.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 20 মিনিট এই বিষয়ে আপোনালোকে গম পালে তাপা লং জাম্প মাৰিব লাগিব 3 বা চান্স দিয়া হ'ব জিবাই আপোনালোকে বেছি মাৰে হেবাই আপোনালোকৰ ধৰা হ'ব তাপা সিন আপ মাৰিব লাগিব সিন আপ মাৰাৰ পিছত আপোনালোকৰ 100 মিটাৰ ৰেস হ'ব তাতে আপোনালোকৰ টাইমিং দিয়া হ'ব 15 সেকেন্ড এই বিষয়ে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ সিন আপৰ ডিটেইলছ মই আপোনালোকক জনাই দিছো সিন আপ কিমান মাৰিলে কিমান মাৰ্কস পাব যদি আপোনালোকে সিন আপ
4 বাৰ মাৰে তেতিয়াহ'লে আপোনালোকে 10 মাৰ্কছ পাব যদি 5 বাৰ মাৰে 11 মাৰ্কছ পাব আৰু যদি আপোনালোকে 6 বাৰ মাৰে 12 মাৰ্কছ পাব 7 বাৰ মাৰিলে আপোনালোকে 13 মাৰ্কছ পাব 8 বাৰ মাৰিলে আপোনালোকে 14 মাৰ্কছ পাব 9 বাৰ মাৰিলে আপোনালোকে 15 মাৰ্কছ পাব 10 বাৰ মাৰিলে আপোনালোকে 16 মাৰ্ক পাব আৰু 11 বাৰ মাৰিলে 17 মাৰ্ক পাব 12 বাৰ মাৰিলে 18 মাৰ্কছ পাব 13 বাৰ মাৰিলে 19 মাৰ্কছ পাব আৰু যদি 14 বাৰ মাৰে তেতিয়াহ'লে আপোনালোকৰ এক্সিলেন্ট হোৱা হ'ব মানে আপোনালোকৰ 20 মাৰ্কছ দিয়া হ'ব মানে ফিজিকেলত আপোনালোকৰ 80 মাৰ্কছ পাৰ ইভেন্টত আপোনালোকৰ 20 মাৰ্কছ আপোনালোকে দেখিবলৈ পাব তাৰপা নেক্সট ছোৱালী সকলৰ ৰানিং হ'ব আপোনালোকৰ 2.8 কিলোমিটাৰ টাইমিং দিয়া হ'ব 19 মিনিট লং জাম্প হ'ব আৰু আপোনালোকৰ 100 মিটাৰ ৰেস হ'ব টাইমিং দিয়া হ'ব 18 সেকেন্ড এই বিষয়ে আপোনালোকে গম পালে ছোৱালী সকলৰ তিনটা ইভেন্ট হ'ব ৰানিং হ'ব লং জাম্প হ'ব আৰু 100 মিটাৰ ৰেস কিন্তু লোৱা সকলৰ এটা ইভেন্ট বেছি সিন আপ মাৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে 20 মাৰ্কছ থাকিব আৰু লগতে আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত আপোনালোকৰ টোটাল মাৰ্কছ থাকিব 20 মানে টোটাল লোৱা সকলৰ কাৰণে 100 মাৰ্কছ আৰু ছোৱালী সকলৰ কাৰণে 80 মাৰ্কছ এই বিষয়ে আপোনালোকে গম পালে লোৱা সকলৰ সিন আপ হ'ব লং জাম্প হ'ব 100 মিটাৰ ৰেস হ'ব ৰানিং হ'ব আৰু সাইকোমেট্ৰিক টেষ্ট হ'ব পাঁচটা ইভেন্ট বাকি আপোনালোকৰ ছোৱালী সকলৰ ৰানিং হ'ব লং জাম্প হ'ব 100 মিটাৰ ৰেস হয় আৰু লগতে সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হয় সাইকোমেট্ৰিক্স ইণ্ডিয়ান আৰ্মি অফিচাৰে আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট লোৱা হয় আসাম পুলিচৰ মানুহ থাকিব চিন্তা কৰিব কোনো কাৰণ নাই হাউ টু এপ্লাই আসাম পুলিচ ৰিক্ৰুটমেন্ট 2025 যদি হসাকৈ অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হয় যদি 2025 তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব হলে এইখিনিয়ে ডিটেইলছ আপোনালোকৰ লাগিব মানে এইখিনি আপোনালোকৰ ইম্পৰ্টেন্স হলে এইখিনি আপোনালোকৰ ইম্পৰ্টেন্ট মানে হাইট চেস ৰানিং এইখিনি আপোনালোকৰ যদি যোগ্যতা আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ ডকুমেন্টছ কি লাগে তাৰে ওপৰত যদি ভিডিও বনাব লাগে তেতিয়াহ'লে আপোনালোকে তলত কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ আপকামিং ফুল ডিটেইলছ মই আপোনালোকক জনালো সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ